So guys, welcome to my new vlog. আজি আমি যাবলৈ ওলাইছো আমাৰ বঙাইগাঁৱত থকা টি গাৰ্ডেনত আৰু লগত যাব এজনী বৌ আৰু এজনী ভতিজী ছোৱালী আছে। একেলগে আমি সাজি কাচি এতিয়া ৰেডি হৈছো আৰু শৰ্টকাট ৰাস্তা দি যাম। আমাৰ ইফালে ভিতৰৰ ফালে দি এটা ৰাস্তা আছে, ইফালে দি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। পথাৰৰ মাজে মাজে সৌজনী চাওক, আমাৰ হিৰণী আৰু এজনী আছে সৌজনী। আমি সাজি কাজি এইদৰে যাবলৈ ওলাইছোঁ আৰু পথাৰৰ মাজেদি আমি গৈ আছোঁ আৰু অলপমান যাব লাগিব। তাৰপিছত বাগিচাখন পাম আমি। আমাৰ বঙাইগাঁৱৰ চাহ বাগিচাখন বহুত ডাঙৰ হয়, আপোনালোকক দেখুৱাই আছোঁ অলপ পিছত। ইফালেদি যাব লাগিব, আগফালে যাব লাগিব আৰু ইয়াতে দোকান চোকান কিবা কিবি আছে। এতিয়া বাগিচাখন পোৱাতে বেছি সময় নালাগে, গৈ আছোঁ। আৰু এইটো ৰাস্তা দিও আহিব পাৰে, কিন্তু আমি এনেকুৱা এটা ৰাস্তা দি আহিছোঁ। এই চাওক, পথাৰেদি আহিছোঁ, ইমান ভাল লাগিছে আহি। বৌজনীয়ে লাজ কৰি আছে আৰু এইকেইজনী বৌ ইয়াতে আছে ৰখি, যিহেতু ইয়াতে এখন দোকান আছে। আৰু আমি ইফালেদি গৈ আছোঁ। ভতিজীজনী গৈ আছে। এই গাঁওখনত আগতে বেছি মানুহৰ ঘৰ নাছিল, কিন্তু এতিয়া চাওক গাঁওখন মানুহৰ ঘৰেৰে ভৰি পৰিছে। নতুন নতুন মানুহে আহি ইয়াতে ঘৰ বনাইছে। চাওক, পাৰ হৈ যাব লাগিব। সৌখন দেখিবলৈ পাইছে চাহ বাগিচাখন। এতিয়া ইফালেদি শৰ্টকাট হৈ গৈ আছোঁ। আৰু যাম ভিতৰৰ ফালে। এইটো হৈছে বঙাইগাঁৱৰ ৰেল লাইন। ইফালেদি যাব পাৰে। আমি এতিয়া ভিতৰৰ ফালে যাম। গৈ আছোঁ আমি। কি ধুনীয়া লাগিছে আমাৰ বঙাইগাঁৱৰ চাহ বাগিচাখন। আৰু এইবিলাক দেখিবলৈ পাইছে, আহিছে সকলোৱে ফুৰিব, চেলফি ল'ব আহিছে, ফটো চটো কিবা কিবি আৰু ভিডিঅ' চিডিঅ' বনাই আহে। সেয়েহে ভাবিলোঁ আমিও অলপমান গৈ আহোঁ। সেয়েহে আহিলোঁ। এতিয়া চাহপাতবিলাক মানে ভালকৈ ওলাইছে, নতুন নতুন পাত ওলাইছে, নতুন নতুন পাত। ভাইটিসকলে আহিলে আৰু আহি আছে বৌহঁতে। এইবিলাক মানে যিহেতু আজি অষ্টমী মেলা আছিল, তেওঁলোকে মেলা চাবলৈ গৈছিল। মেলা চাই আহিলে ইফালেদি। কি খবৰ? অঁ যাম, চাহ বনাবি, চাহ খাব যাম। মেলা চাই আহিল। গৈ আছোঁ জ্বৰ নেকি, নতুনকৈ আৰু বহুত পাত ওলাইছে। এতিয়া আৰু বৰষুণ পৰিছে, সেয়েহে পাতবিলাক ওলাব নতুন নতুন। আৰু আহি ভালে লাগিল। আৰু আপোনালোকে যি অহা নাই আমাৰ বঙাইগাঁও পাৰ্কত আহিব। পাৰ্ক কৈ দিছোঁ মই, মানে চাহ বাগিচা ক'লোঁ আৰু জমনি কৰি পাৰ্ক বুলি কৈছোঁ মই। আচলতে পাৰ্ক নহয়, এইখন কি আমাৰ বঙাইগাঁৱৰ চাহ বাগিচা। আৰু আমাৰ চাহ বাগিচাখন মানে বহুতখিনি ডাঙৰ হয় আমাৰ বঙাইগাঁৱৰ। আপোনালোকে যদি আহি 2-3 দিনমান ঘূৰে তথাপিতো শেষ কৰিব নোৱাৰিব, কাৰণ বহুতখিনি ডাঙৰ হয়। আৰু আমাৰ অসমত আছে বহুতখিনি চাহ বাগিচা। এতিয়া তেজপুৰত বিশেষকৈ বহুতখিনি আছে চাহ বাগিচা, বহুতখিনি চাহ উৎপাদন হয়। আৰু তেনেদৰে আমাৰ বঙাইগাঁৱৰ যিখন চাহ বাগিচা মানে বহুতখিনি ডাঙৰ। আৰু য'ত চাহ উৎপাদন কৰে ফেক্টৰীটো মানে এইফালে আছে, এইফালে এইটো চাইডত। আজি নাযাওঁ বাৰু, কেতিয়াবা গ'লে আপোনালোকক সেই ফেক্টৰীটো দেখুৱাই দিম, কেনেদৰে চাহ উৎপাদন কৰে। ভাল লাগিল। আৰু বিহু আহি আছে, সকলোৱে উপভোগ কৰিব আনন্দ।
যাব লাগছে ট্ৰেইনখন লাহে লাহে যাব লাগছে বেছি স্পীডো নাই এইখন ট্ৰেইন লাহে লাহে যাব লাগছে ক'ত বা যায় আজি আমাৰ বঙাইগাঁৱৰ চাহ বাগিচাত আহিলোঁ আৰু এইখিনি 10 নম্বৰ কয় বহুতখিনি ভাল লাগিল কাৰণ ঘৰত কিমান থাকিম সেইকাৰণে আজি ওলাই আহিলোঁ এজনী বৌ আৰু ভতিজী ছোৱালীজনীৰ লগত আহিলোঁ আৰু অলপমান ঘূৰি যাওঁ অকলে অকলে কিমান থাকিম আৰু বহাগ বিহু আহি আছে বহাগ বিহুত যাব লাগিব ক'ত ক'ত ফাংচন হয় অলপমান গাইজ খবৰ চবৰ দিব আৰু ক'ত ক'ত হয় বেছিতো নাজানো না জনাব আৰু ভাল লাগিছে আৰু এতিয়া মানে কি পাতবিলাক নতুন নতুন ওলাইছে যিহেতু বৰষুণ পৰিছে বৰষুণ জাক পৰাৰ লগে লগে মানে চাহ পাতবিলাক মানে বহুত ধুনীয়াকৈ ওলাইছে নতুন নতুনকৈ আৰু চাহ কিমান ডাঙৰ বাগিচাখন আমাৰ চাহ বাগিচাখন আৰু ইফালেও সেই একেই চাহ আৰু কাষত আছে এইটো ৰেল লাইনটো কিমান ধুনীয়া জেগা কি হায়াৰ কৰি আনবি ফটো তোলা মানুহ হায়াৰ কৰি আনবা লাগে আমাৰ বৌ যি ডাইলগ মাৰিব লাগছে হায়াৰ কৰি আনিহে বোলে ফটো উঠিব আমাৰ বৌৱে এনে কেমেৰাত নাহে এনে লাজ কৰে আমাৰ লগত নুঠে মানে হায়াৰ কৰি আনব তাৰপাছতহে উঠিব আমাৰ বৌনে যি জমনি জমনি কথা কয় কিন্তু নুঠে লাজ পায় দেখিছা জমনি জমনি কথা ক'ব পাৰে অঁ ফানি ভিডিঅ' বনাব বোলে কিবা ফানি ভিডিঅ' ভাল লাগিল আহি আৰু ইফালে দিয়া মানে ভিউ পইণ্টত যাবৰ কাৰণে বেছি টাইম নালাগে মানে বেছি দূৰ নহয় একেবাৰে অলপমানহে সময় লাগিব 20 মিনিটমান লাগিব যাওঁতে ওচৰতে ভাল লাগিছে ইমান ডাঙৰ বাগিচা আৰু আহিয়ে থাকোঁ কি হ'ল দে দুজনীয়ে চাওঁ কি কৰি আছে মা আৰু জীয়েক গমেই নাপায় মনে মনে মই ভিডিঅ' কৰি আছোঁ ৰিলছ বনাই আছে ৰিলছ কি ধুনীয়া চাহ বাগিচা আহি ভালেই লাগিল